নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি বিভিন্ন বিভাগৰ বিভিন্ন সেমিষ্টাৰৰ আজি কিছু সংখ্যক পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। ৰিজাল্ট অফ দ্য BCA 6 সেমিষ্টাৰ যাসকলৰ এনৰলমেণ্ট নাম্বাৰ 17 আৰু 19 আৰম্ভ হৈছিলে। ৰিজাল্ট অফ দ্য BA 6 সেমিষ্টাৰ বেক এক্সাম 2016 ৰিজাল্ট অফ দ্য BA পাছ কোৰ্ছৰ 6 সেমিষ্টাৰ যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 17 আৰু 19 আৰম্ভ হৈছিলে। ৰিজাল্ট অফ দ্য BA মেজৰৰ 6 সেমিষ্টাৰ যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 17 আৰু 19 আৰম্ভ হৈছিলে। ৰিজাল্ট অফ দ্য BA ফাৰ্ষ্ট সেমিষ্টাৰ চাৰ্কুল ছেকেণ্ড 2024 ৰিজাল্ট অফ দ্য BA ফাৰ্ষ্ট সেমিষ্টাৰ চাৰ্কুল 2 2023 ৰিজাল্ট অফ দ্য MSW ফাৰ্ষ্ট সেমিষ্টাৰ চাৰ্কুল 2 এইটো যোৱা 29 তাৰিখে ঘোষণা হৈছিলে। পৰীক্ষাৰ ফলাফলসমূহ দেখা পোৱা গৈছে যে মধ্যমীয়া হৈছে। অৱশ্যে কিছু সংখ্যক পৰীক্ষাৰ্থী পৰীক্ষাৰ ফলাফল উইথেল আহিছে। কিছু চাগে তেখেতসকলৰ নথিপত্ৰ বা কাৰিকৰীগত কাৰণত তেখেতসকলে ষ্টাডি চেণ্টাৰৰ লগত যোগাযোগ কৰিব কি কাৰণেনো তেখেতসকলৰ উইথেল আহিছে। আৰু পৰীক্ষা দেখা গৈছে যে নট ক্লিয়াৰো যথেষ্ট সংখ্যক হৈছে, কিছু সংখ্যকে পাছ কৰিছে। আপোনালোকে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ ৰিজাল্টত গৈ পেলাই আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব সম্পূৰ্ণকৈ ডাউনলোড কৰি পেলাই ক'ত আপোনালোকৰ কেনেকুৱা হৈছে আৰু আপোনালোকৰ মাৰ্কশ্বিটসমূহো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।